ভূপেন বৰাই খুব দিবা স্বপ্ন দেখি থাকে। তেওঁ অনবৰতে মুখ্যমন্ত্ৰী হোৱাৰ স্বপ্ন দেখি থাকে। তেওঁ অনবৰতে মুখ্যমন্ত্ৰী হৈ তেওঁ মানে নতুন বাহন কিনিম বুলি ভাবি মানে নতুন বাহন চৰকাৰী বাহন চলাম বুলি যে কৈ আছে, এইটো কোনোবা মানুহে ক'বলগীয়া কথা নেকি বাৰু আপুনি কওকচোন। ভূপেন বৰাই তাৰমানে মুখ্যমন্ত্ৰী বা MLA অকল চৰকাৰী বাহনখনৰ কাৰণেহে হ'ব, পদবীটোৰ কাৰণে হ'ব, ক্ষমতাৰ কাৰণে হ'ব, ৰাইজৰ কাৰণে নহয়। তাৰমানে আমি আকৌ MLA হ'ব বিচাৰি আছোঁ ৰাইজৰ কাৰণে, ৰাইজৰ কাম কৰিবৰ কাৰণে। ভূপেন বৰাই আকৌ নতুন গাড়ী কিনিবৰ কাৰণে, চৰকাৰী বাহন চলাবৰ কাৰণে আকৌ MLA হ'ব খুজিছে, MLA মন্ত্ৰী হ'ব খুজিছে, চিফ মিনিষ্টাৰ হ'ব খুজিছে। সেইকাৰণে চিফ মিনিষ্টাৰ হোৱাৰ আশাত ভূপেন বৰাই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ লগতো হাত মিলাইছে আৰু হাত মিলাই ৰাইজৰ দল যি বিধানসভাত সদায় বিজেপিৰ বিৰুদ্ধে গৰজি থাকে, সেই ৰাইজৰ দলৰ বিৰুদ্ধে তেখেতে কথা ক'বলৈ আৰম্ভ কৰিছে। সেইকাৰণে মই ভূপেন বৰা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, ভূপেন বৰা ডাঙৰীয়া, আপুনি আৰু মই কাজিয়া কৰি থাকি লাভ নাই। আপোনাৰ যদি সাহস আছে আপুনি অকণমান হিমন্ত বিশ্ব শৰ্মাক ধৰক। মই হিমন্ত বিশ্ব শৰ্মাক সদায় বগৰাই দিওঁ, মই হিমন্ত বিশ্ব শৰ্মাক সদায় লুটিয়াই দিওঁ, মই হিমন্ত বিশ্ব শৰ্মাক সদায় হৰুৱাই দিওঁ, কিন্তু আপুনি হিমন্ত বিশ্ব শৰ্মাৰ লগত সদায় হাৰি থাকে। সেইকাৰণে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ লগত কুস্তি খেলিবলৈ চেষ্টা কৰক। মোৰ লগত আপুনি এনেও নোৱাৰে, হিমন্তই নোৱাৰে আৰু আপুনি হিমন্তক নোৱাৰে, মোৰ লগত ক'ত পাৰিব। গতিকে মই আশা কৰিছোঁ যে আপোনাৰ কি কয় আমাৰ ভূপেন বৰা ডাঙৰীয়া, আপুনি এইবিলাক কথা বাদ দিয়ক। বিৰোধীয়ে কাজিয়া লাগি থকাটো বেয়া দেখায়। আপুনি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কথা কওক, মোৰ বিৰুদ্ধে নহয়। আৰু এটা কথা কৈছে যে বিজেপিয়ে আপোনাক মানে ষ্ট'ন কেচাৰ মেচিন বুলি কৈছে, যে কংগ্ৰেছৰ ভোট ভাঙিবলৈ পঠিয়াইছে। মই সেইটোৱে কৈছিলোঁ, অলপ আগতে মই সেইটো কথা কৈ দিছিলোঁ যে ভূপেন বৰাই কোৱা বুলি আপোনালোকে কৈছে, মই শুনা নাই। ভূপেন বৰাই মন্তব্য কৰিছে যে অখিল গগৈ হ'ল মানে ভোট ভঙা মেচিন। মানে কিছুমান মানুহৰ মূৰত মানে কিছুমান কথা সোমাই থাকে অনবৰতে। যিবিলাক মানুহে বেপাৰ কৰে, যিবিলাক মানুহে ৰাজনীতিক লৈ বেপাৰ কৰে, সেইবিলাকে য'তে ত'তে বেপাৰ দেখা পায়। যেনেকৈ ষ্ট'ন কেচাৰৰ মেচিন, তাৰমানে এইবিলাক মানুহে চিফ মিনিষ্টাৰ হ'লে, এইবিলাক মানুহে কি কয় আপোনাৰ মন্ত্ৰী হ'লে, এইবিলাক মানুহে MLA হ'লে, এওঁলোকৰ ধান্দাটো অকল এনেকুৱা ধৰণৰ 2 নম্বৰ বিজনেছবিলাক কৰা। সেইকাৰণে তেওঁলোকৰ মনত এইবিলাক চিন্তা আহে, আমাৰ আকৌ এইবিলাক চিন্তা নাহে। আমাৰ চিন্তাটো হ'ল 2026 চনত বিজেপিক আমি ব্ৰহ্মপুত্ৰত দলিয়াম, বিজেপিৰ লগত AIDFক ব্ৰহ্মপুত্ৰত দলিয়াম আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত মাজতে অতুল বৰাক বহাই ল'ম আৰু তাৰ সিফালে চাচাক বহাই ল'ম। AIDFৰ চাচা, মাজত অতুল বৰা আৰু পিছফালে হিমন্ত বিশ্ব শৰ্মা। এই তিনিওজন অসম দ্ৰোহীক আমি একেলগতে গামোচাৰে বান্ধিম আৰু ৰাইজক লগত লৈ আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। এইটোৰ বাহিৰে আমি বেলেগ কথা চিন্তা কৰা নাই। আমি ভূপেন বৰাক গাড়ী কিনাৰ চিন্তা কৰিবলৈ দিছোঁ, ভূপেন বৰাক আমি ষ্ট'ন কেচাৰ মেচিন কিনাৰ চিন্তা কৰিবলৈ দিছোঁ। আমাৰ সেইবিলাক চিন্তা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।